আমি জয় জয়তে আপোনাক সকলোৰে চৰণৰ ধূলি শিৰত লৈ এই অভাজনক যি দায়িত্বভাগি দিছে, আমি সিমানৰ পাত্ৰ নহয়, মাত্ৰ আপোনাসৱৰ আজ্ঞা পালনৰ অৰ্থে আমি আগবাঢ়িছোঁ। আৰু আমি জয় জয়তেই এই ভৈৰৱ দৌৰা বাবজনাকে প্ৰমুখ্য কৰি তেওঁলোকৰ সপৰিয়ালক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাক অকণমান সময় হ'লেও কৃষ্ণ কথা ক'বৰ কাৰণে সুবিধাটো দিলে। আৰু আমি জয় জয়তেই যিহেতু প্ৰথমৰ পৰাই ভাগৱত আৰম্ভ হৈছে, এতিয়া থুলমূলকৈ আমি অকণমান ভাগৱতৰ বিষয়ে আলোচনা কৰি লওঁ বুলি ভাবিছোঁ। এতিয়া এই ভাগৱত কি বুলি যদি আপোনাক কোনোবাই প্ৰশ্ন কৰে, ইয়াৰ কেইবাটাও দিশ আছে। মূল দিশটো হ'ল বৈকুণ্ঠ প্ৰায়ণৰ আগে আগে ভগৱন্ত কৃষ্ণদেৱে উদ্ধৱক কৈ গৈছিলে যে হে উদ্ধৱ, মই বাংময় মূৰ্তি হিচাপে ভাগৱততেই থাকিম। গতিকে ভাগৱত হ'ল স্বয়ং ভগৱন্ত কৃষ্ণদেৱৰ বাংময় মূৰ্তি, আৰু আমি আসনত তাকেই প্ৰতিষ্ঠা কৰি সেৱা কৰোঁ। কলিযুগত আমাৰ মূৰ্তিৰ এভাগেই ভাগৱত। বাংময় মানে বাক্য, বাক্য মানে শব্দৰ গাঁথনি। এটা বা ততোধিক শব্দ লগ লাগি বাক্য হয়। আৰু সেই শব্দ কি? শব্দই ব্ৰহ্ম। সেই ব্ৰহ্ম কি? সেই ব্ৰহ্মই হ'ল কৃষ্ণ। শংকৰাচাৰ্যকে আদি কৰি এই ভাৰতবৰ্ষত যিমান কেইজন ধৰ্ম প্ৰচাৰক আছিলে কৈ গৈছে, ব্ৰহ্ম সত্য, জগত মিথ্যা। ব্ৰহ্ম সত্য, জগতখন মিছা। কিন্তু সেই ব্ৰহ্মটো কোনটো, কোনো এজন পণ্ডিতে কিন্তু স্পষ্টভাৱে আমাক আঙুলিয়াই দিব নোৱাৰিলে। কোনে দিলে? আমাৰ গুৰুজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই স্পষ্টভাৱে কৈ দিলে, যোৱা গোৱালিৰ ঘৰে গৈয়া ব্ৰহ্ম চিনি ধৰা। সেই ব্ৰহ্মটো ক'ত আছে? সি বোলে গোৱালিৰ ঘৰতে আছে, লীলা কৰি আছে সি কৃষ্ণ। গতিকে ব্ৰহ্মই কৃষ্ণ। কৃষ্ণ মানে হ'ল আনন্দ। এইটো আমি বিশেষ গুৰুত্ব দিব লাগে যে কলিযুগত ভকতৰ হৃদয়ত ভগৱন্ত সাক্ষাৎ চতুৰ্ভুজ ৰূপে আৱিৰ্ভাৱ নহয়, আনন্দ ৰূপেৰেহে আৱিৰ্ভাৱ হ'ব। আৰু সেই আনন্দ উপভোগ কৰিবলৈ, আনন্দ লভিবলৈ কি কৰিব লাগিব? বোলে ভাগৱত শুনিলেই নহ'ব, ভাগৱত পঢ়িলেই নহ'ব। ভা দীপ্তৌ সচিদানন্দ। ভাগৱত শুনি ভাগৱতৰ কথাবিলাক ভাবিব লাগিব। মুহুৰহু ৰচিকা ভূবি ভাবুকাহা। ভাবিলেহে ইয়াৰ ৰসটো পাব। শব্দ শুনি ভাবিলে ক্ৰিয়া কৰে। মই এতিয়া বাস্তৱত প্ৰমাণ দিম, চাব। এতিয়া মই এটা শব্দ উচ্চাৰণ কৰি দিম, আপোনালোকে প্ৰথমতে শব্দটো কাণেৰে শুনক। যেতিয়াই শব্দটোৰ বিষয়ে ভাবি দিব, চাব বাৰু সকলোৰে জিভাৰ পানী ওলাই যাব। শব্দটো ধৰক টেঙা। মই টেঙা শব্দটো ক'লোঁ, আপোনালোকে কাণেৰে শুনিলে। এতিয়া বাৰু নেমু টেঙাটোৰ বিষয়ে ভাবি দিয়কচোন। নেমু টেঙাটা সমানে 4 চিটা কৰি এচিটা চুবাই দিয়কচোন বাৰু, জিভাখন সিৰসিৰাই গৈছে নাই? এটা শব্দ শুনি ভাবি দিয়াৰ লগে লগে যদি আমাৰ জিভাৰ পানী ওলাই যাব পাৰে, তেন্তে ভাগৱতত বৰ্ণনা কৰা কৃষ্ণ ভগৱন্তৰ গুণ যশ লীলা চৰিত্ৰবিলাক শুনোতে ভাবোতে এদিন নহয় এদিন আমাৰ হৃদয়ত ক্ৰিয়া
কৰিবই। ক্ৰিয়া কৰিলে আনন্দ আহিবই, কিয়নো বেদ শাস্ত্ৰসমূহক এজোপা কল্পতৰু বৃক্ষ বুলি কৈছে। সেই বেদৰূপী কল্পতৰু বৃক্ষজোপাত এটাই মাত্ৰ মহান ফল লাগিছে, যাৰ নাম ভাগৱত। আইসকলে পাছত বহি কথা পাতি নাথাকিব দেই, কৃষ্ণ অপৰাধ হ'ব। আৰু সেই ভাগৱত ৰূপী মহাফলটোৰ ৰসটো পান কৰিবলৈ কেনেকুৱা? ও স্বাদতয় অমৃতময় কেৱলে আনন্দ ৰস আছিল পূৰ্বত বৈকুণ্ঠত কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৈ পাইলা ব্ৰহ্মা পদ্ম কলপত। অমৃতৰ দৰে সোৱাদ। যিমানে শুনিব সিমানে আপোনাৰ মনৰ যিটো আনন্দৰ গতিবেগ বাঢ়ি বাঢ়ি গৈ থাকিব। সেইকাৰণে আমি ভাগৱত শুনি থকা অৱস্থাত নিজক সদায় দুটা প্ৰশ্ন কৰিব লাগে। প্ৰথম প্ৰশ্ন, ভাগৱতৰ কথাবিলাক অমৃতৰ দৰে সোৱাদ লাগিছেনে নাই? দ্বিতীয় প্ৰশ্ন, ভাগৱত শুনাৰ ফলত মনলৈ আনন্দ আহিছেনে নাই? যদি দুটাৰ আপোনাৰ এটাও হোৱা নাই, তেন্তে জানক আৰু আপোনাৰ পূৰ্বজন্মৰ কিবা বিকাৰ এটা আছে। যি মানুহৰ বোলে পূৰ্বজন্মৰ বিকাৰ থাকিব, ভাগৱত যিমান অমৃত হ'লেও সোৱাদ নাপায়। গোটেই জীৱনটো ভাগৱত শুনিলেও তেওঁৰ মনলৈ আনন্দ নাহে। বিহু ফাংচনত আকৌ ৰাতিপুৱালৈকে থিয় হৈ বিহু নাম শুনি থাকিব পাৰিব, ভাগৱতত 2 ঘণ্টা সময়ত ধৈৰ্য সহকাৰে বহি থাকিব নোৱাৰে। বিকাৰটো কি? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নাম মালিকাত স্পষ্টভাৱে লিখিছে, ঐ অনেক জনমে যাৰ সুকীৰ্তি আশ্ৰয় বিচাৰি পাইবে নাম সিতম হাশয়। যাৰ অনেক জন্মৰ সুকীৰ্তি মানে সৎকৰ্মৰ ফল, মহা পুণ্য জমা হৈ আছে, তেওঁলোকেহে ভাগৱত শুনিবলৈ আগ্ৰহ কৰিব। আজি ইয়াত যিমানসকল লোক সমবেত হৈছে, সকলোৰে পূৰ্বজন্মৰ মহা পুণ্য থকাৰ কাৰণে আহিব পাৰিছে। আজি সেৱকী পৰিয়ালটিৰ পূৰ্বজন্মৰ মহা পুণ্য থকাৰ কাৰণে এই মহান অনুষ্ঠানটো পাতিব পাৰিছে। বহুত কৌৰপতি মানুহ দেখিছোঁ, ভকত 4জন নি পাঠ এখন পঢ়ুৱাবলৈ শক্তি নহয়, সাহস কৰিব নোৱাৰে। আৰু জীৱশ্ৰেষ্ঠ মনুষ্যৰ এইটোৱে হ'ল প্ৰকৃত কৰ্তব্য, প্ৰধান কৰ্তব্য, বিশেষকৈ কলিযুগত। ইয়াৰ বিপৰীতে ঐ অনেক জনমে মহা পাপয়াছে জাত নলৈবে কৃষ্ণৰ নাম নিন্দিবে সাক্ষাৎ। যাৰ অনেক জন্মৰ মহা পাপ জমা হৈ আছে, তেওঁলোকেতো নিজে কৃষ্ণ কথা নুশুনেই, আনে শুনিবলৈ গ'লে বাধাই দিব। তোৰ এইটো বয়সত ধুতি পিন্ধি বা চাদৰ মেখেলা পিন্ধি নামঘৰলৈ যাব হোৱা নাই। সেইকাৰণে ভাগৱতে কৈছে সাৱধান, এতিয়া কলিযুগত কলিয়ে কি কৰিছে? অসৎ কৰ্মৰ দুৱাৰবিলাক মুকলি কৰি থৈ দিছে, কিন্তু সৎকৰ্মৰ দুৱাৰখন কলিয়ে বন্ধ কৰি থৈছে। সেইকাৰণে আজিৰ যুগত চাব পাৰে আপুনি, সৎকৰ্ম কৰিবলৈ মানুহে লাজো কৰে, ভয়ো কৰে। অসৎ কৰ্ম কৰিবলৈ ভয়ো নকৰে, লাজো নকৰে। বোলে গাখীৰ খাবলৈ ভয় লাগে, কিয়? গেছৰ প্ৰব্লেম আছে, ইটো খাবলৈ ভয়ে নকৰে। আকৌ কলিৰ প্ৰভাৱ, কাৰণ ইটো খালে আধা বয়সত মৰে, বেমাৰ হয়। ডেকাবিলাকে স্পীডত বাইক চলাবলৈ ভয় নকৰে, লাজো নকৰে, কিয়নো এক্সিডেণ্ট হৈ আধা বয়সত মৰে। কিন্তু লাহে লাহে বাইক চলাবলৈ ভয়ো কৰে, লাজো কৰে, নহয় বাৰু? কলিৰ প্ৰভাৱ। সেইকাৰণে ভাগৱতে কৈছে মনটো স্থিৰ কৰা,
হেন জানি মনস্থিৰ কৰা নাৰী নৰ নিন্দিলেও নেৰিবাহা ভক্তি মাধৱৰ। কলিযুগত কলিয়ে বিভিন্ন ৰূপত তোমাক বাধা দিব পাৰে। ভক্তিৰ ক্ষেত্ৰত নিন্দা কৰিব পাৰে, ঠাট্টা কৰিব পাৰে। ভক্তিৰ ক্ষেত্ৰত কাৰো বাধা নেমানিবা, কিয়নো তুমি যিদিনা চৰম সংকটত পৰিবা সেইদিনাখন তোমাক ভক্তিয়েহে উদ্ধাৰ কৰিব। বাকীবিলাকে কেতিয়াও উদ্ধাৰ কৰিব বা ৰক্ষা কৰিব নোৱাৰে। প্ৰয়োজন সাপেক্ষে আমি বাধাবিলাক অতিক্ৰম কৰিব পাৰিব লাগিব। তাৰো নিদৰ্শন আমাক শাস্ত্ৰই দেখাই থৈ গৈছে। চোৱা, কোনে কোনে কি কি বাধাৰ সন্মুখীন হৈছিলে, কেনেদৰে অতিক্ৰম কৰিছিলে। গুৰু ত্যাগ কৰিলে বিৰোচনেৰ নন্দন, ভাতৃ ত্যাগ কৰিলে ভকত বিভীষণ। বিৰোচনৰ পুত্ৰ বলিয়ে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে নিজৰ কুলগুৰু শুক্ৰাচাৰ্যকে ত্যাগ কৰি দিলে। বিভীষণে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে ককাই ভাই ত্যাগ কৰিলে। প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা। ভগৱান ভৰতে তেজিলহনি জমাতা। প্ৰহ্লাদে নিজৰ পিতৃক ত্যাগ কৰিলে, ভৰতে নিজৰ মাতৃক ত্যাগ কৰিলে। গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলে ভৃগু আদি মুনি। ভৃগু আদি মুনিয়ে দেৱ দেৱতাৰ সংগই ত্যাগ কৰিলে। গোকুলৰ গোপীসকলে কৃষ্ণ প্ৰাপ্তিৰ কাৰণে নিজৰ নিজৰ স্বামীকে ত্যাগ কৰিলে। ত্যাগ মানে আকৌ আইসকলে ভুল নুবুজিব, কাজিয়া লাগি মাকৰ ঘৰলৈ গুচি যোৱা কথা কোৱা নাই। প্ৰহ্লাদে পিতৃক ত্যাগ কৰিছিলে, কিন্তু পিতৃক এৰি থৈ গৈছিলে জানো? কোনোদিন বেয়া ব্যৱহাৰ কৰা নাছিল ভক্তিৰ ক্ষেত্ৰত। তাৰপিছত বিদুৰে কৰিলা ত্যাগ নিজ জ্ঞাতিগণ, শুনা সাৱধানে ইটো শাস্ত্ৰৰ বচন। বিদুৰে নিজৰ বংশই ত্যাগ কৰিলে। আৰু ইয়াৰ এটা আধ্যাত্মিক দিশ আছে। আধ্যাত্মিক দিশ এইটোৱেই, আমি যে কৈছিলোঁ ভাবিবলৈ, ভাৰতে ভাবিবলৈ কৈছে। কাক ভাবিবা? প্ৰথমতে নিজক ভাবা। যি নিজক চিনি নাপায় সি কাকোৱে চিনি নাপায়। পৰীক্ষিতে নিজক চিনি পালে ভাগৱত শুনি শুনি, তেতিয়াহে তেওঁৰ মনৰ পৰা মৃত্যু ভয়টো দূৰ হৈছে। নিজৰ জীৱনটোক এবাৰ ভাবা। এই ভাগৱত হ'ল বাস্তৱবাদ আৰু বিজ্ঞানসন্মত। ইয়াতে স্বৰ্গ নৰক বৈকুণ্ঠ ইহকাল পৰকাল চব ইয়াতেই আছে। আমি ইয়াতে ভোগ কৰিব লাগিব। যে তোমাৰ এতিয়া পুত্ৰ ভাইজা ধন জন মাটি বাৰী অজস্ৰ আছে, মনত ৰাখিবা এইবিলাক মায়াৰ সম্বন্ধ। এই সৰ্বস্ব থাকিলেও কিন্তু তুমি এদিন ন এদিন অকলশৰীয়া জীৱন কটাবই লাগিব। সেই অকলশৰীয়া দিনকেইটা হ'ল আমাৰ প্ৰত্যেকৰে কাৰণে পৰলোক। কেতিয়া? যেতিয়া কিচকিচিয়া কোলা চলি মৰাপাতৰ নিচিনা বগা হ'ব। হ'ব নাই বাৰু? হ'লেই আজিকালি ৰংবিলাক ওলাল বুলিহে। কাণেৰে নুশুনা হ'বা, চকুৰে নেদেখা হ'বা। টকৌ গুটি চুবা তাত বোলে খুলুক ঢুলুক হ'ল। ছাল কিচটা মিহিকৈ ৰাখিবৰ কাৰণে আইসকলে কিমান হাজাৰ হাজাৰ টকীয়া ক্ৰীম ব্যৱহাৰ কৰে, নহয়নে বাৰু? খুতুৰা খুতুৰি হ'ব। বিচনাতে মলমূত্ৰ যাব, দুজনে লেট্ৰিন বাথৰুমলৈ ধৰি ধৰি নিব লাগিব। তেতিয়াই তুমি উপলব্ধি কৰিবা যে আগৰ দৰে বাকীবিলাকে তোমাক আদৰ নকৰা হ'ল। সকলোৱে মনে মনে ভাবি এই বুঢ়াডাল এডাল যোৱা হ'লে ভাল আছিলে, বৰ কষ্ট হৈছে, হয়নে? আইগৰাকীয়ে এতিয়া আপোনাক আপুনি বুলি মাতে। যেতিয়া বৃদ্ধ অৱস্থা হ'ব, সেই অৱস্থাটো হ'ব, তেতিয়া মানুহৰ আগত গাব এই বুঢ়াডাল এডাল নমৰা হ'ল, নেমেলা হ'ল, ভাল বিপদে পালে, তেনেকৈহে ক'ব। এই অৱস্থাটো কিয় হ'ব? প্ৰত্যেকৰে হ'ব আমাৰ। কিয় হ'ব? চিন্তা কৰা।
যিদিনাখন তুমি সংসাৰলৈ আহিছিলা সেইদিনা তুমি অকলে অকলেহে আহিছিলা। আমি কোনোবাই কাৰোবাক আনিছিলোঁ নে বাৰু লগত? মাজত ধৰি মাটি বাৰী পুত্ৰ ভজা ধন জন অজস্ৰ ঘটিলা। আকৌ যিদিনা তুমি যাবৰ হ'ব যেনেদৰে অকলে অকলে আহিছিলা তেনেদৰে অকলে অকলেই গমন কৰিব লাগিব। ঐ উপজিলা একে চৰ পাছে ভৈলা বাৰী ঘৰ কাহাক সংগতনি বামৰি থাকিবে কৈতো স্থানে যত ধন জন মানে কি কমৰা ভাষ ভূষ কৰি। সেই অৱস্থাত তোমাক কোনে সহায় কৰিব? পুত্ৰ দ্বাৰা ধন শৰীৰ স্বজন মৰিলে লগে নাযায় হৰিৰ ভকতি পৰম সম্পত্তি ইহ পৰ লোকে পাই। আজি ভকতৰ সংগলৈ আহি কৃষ্ণ কথা শ্ৰৱণৰ যোগেদি আপুনি যিটো সম্পত্তি ঘটিলে এইটো হ'ল পৰম সম্পত্তি। এই পৰম সম্পত্তিয়ে ইহকাল পৰকাল উভয় কালত আপোনাক সহায় কৰিবই। আৰু যি কি নহওক এতিয়া ভাগৱত ৰজা পৰীক্ষিতে কিয় শুনিবলৈ পালে? এতিয়া ৰজা পৰীক্ষিতক যেতিয়া শৰ্মিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে চন্দ্ৰসাপ দিলে 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব, তাৰমানে 7 দিনৰ ভিতৰত সাপে খুটি মাৰিব বুলি ক'লে। এতিয়া বাস্তৱত আপুনি চাব কথাটো, আজি যদি এজন ভাল জ্যোতিষীয়ে আপোনাক যদি কয় হেৰি আপোনাক কপালখনো চালোঁ হাত দুখনো চালোঁ অহা 7 দিনৰ ভিতৰত আপোনাক সাপে খুটি মাৰিব, আপোনাক কেনেকুৱা লাগিব বাৰু ভাবকচোন। ৰজা পৰীক্ষিতৰ সেই একেটাই অৱস্থা হ'ল। মনতে ভাবিলে 7 দিনৰ ভিতৰত মৰিমেই যেতিয়া ৰাজ্যৰ ধন সম্পত্তিৰ কি প্ৰয়োজন আছে? পুত্ৰ জন্মেঞ্জয়ক ৰাজ্যভাৰ চমজাই সৰজু নদীৰ তীৰলৈ গুচি গ'ল। এই খবৰটো যেতিয়া পৃথিৱীত প্ৰচাৰ হৈ গ'ল গোটেই ঋষিমুনিবিলাক সমবেত হৈছে ৰজাৰ খবৰ কৰিবলৈ আহি। তেতিয়া ৰজা পৰীক্ষিতে সেই ঋষিসকলক উদ্দেশ্য কৰি মাত্ৰ এটা প্ৰশ্ন কৰিছিলে। সেই প্ৰশ্নৰ উত্তৰে হ'ল ভাগৱত। বিশেষত কি কৰিবে ম্ৰিয়মানলোকে বিমঋষি কহিউক মুতঋষি লোকে। যে মোৰ দৰে ম্ৰিয়মান লোকে কি কৰা উচিত? মৃত্যুমুখী লোকে আপোনালোকে ভাবি চিন্তি আলোচনা বিলোচনা কৰি মোক সঠিক উত্তৰটো দিয়ক, মই এতিয়া কি কৰিম? তেতিয়া তাত সমবেত হোৱা ঋষিমুনিবিলাকে ভিন্ন ঋষি ভিন্ন মত আগবঢ়ালে। কিছুমানে ক'লে তপ কৰা, কিছুমানে ক'লে জপ কৰা, কিছুমানে ক'লে যজ্ঞ কৰা, কিছুমানে ক'লে মহাজ্ঞানে গতি পায়, তীৰ্থত স্নান কৰা ইত্যাদি ইত্যাদি ভিন্ন ঋষি ভিন্ন মত। সেইকাৰণে আমাৰ এতিয়া হিন্দু ধৰ্মটো ভিন্ন পণ্ডিতৰ ভিন্ন মত, হয়নে বাৰু? তেতিয়া পৰীক্ষিতৰ মনটো বেছি চঞ্চলহে হৈছে। কি কৰিম এতিয়া? আছেহে 7টা দিন, তাৰে 2টা দিন গ'লেই। তীৰ্থত স্নান কেনেকৈ কৰিম? স্নান কৰাৰ বিধান 12 বছৰ একেৰাহে তীৰ্থত স্নান কৰিব লাগিব। বোলে যজ্ঞ কেনেকৈ কৰিম? যজ্ঞ কৰাৰ বিধান যিটুকুৰা যজ্ঞ স্থানত যজ্ঞ কৰিব স্থান পবিত্ৰ কৰিবৰ কাৰণে 12 বছৰ হাল বাব লাগিব। উগুল থুগুল মন লৈ পৰীক্ষিত অধুমুখে বহি আছে। তেনেকুৱাতে আকৌ কি হ'ল, ইফালে প্ৰথম পদ্মকল্পত এই ভাগৱত নাৰায়ণে ব্ৰহ্মাক কৈছিলে। ব্ৰহ্মাই কি কৰিলে? নাৰদক দি দিলে দায়িত্ব, তুমি পৃথিৱীত ভাগৱত প্ৰচাৰ কৰা। নাৰদে আহি ব্যাসদেৱক দিলে, কথাখিনি ওলাই গৈছে, আলোচনা কৰিম বাৰু।
ব্যাসদেৱে কি কৰিলে শুকক ভাগৱত পঢ়ুৱালে ক'লে যে তুমি পৃথিৱীত ভাগৱত প্ৰচাৰ কৰাগৈ তা শুকদেৱে ভাগৱত পাই গ'ল ভাগৱত পাই মনে মনে ভাবি আছিলে মই এতিয়া গোটেই পৃথিৱীত কেনেকৈ প্ৰচাৰ কৰিম অকলে অকলে তেতিয়াই তেওঁ দেখিলে নহয় সোণালী সুযোগ গোটেই ঋষিমুনিবিলাক একত্ৰিত হৈছে গতিকে এইটো সুযোগতে মই ভাগৱত কওঁ বুলি ভাগৱত লৈ পৰীক্ষিতৰ সন্মুখত উপস্থিত তাৰ ৰজা পৰীক্ষিতে শুকদেৱকৈ বিশিষ্ট আসনখন আগবঢ়াই গুৰু মানি এই প্ৰশ্নটো কৰিলে তেতিয়া শুকদেৱে একে উশাহে উত্তৰ দিলে হে ৰাজন যিহেতু এতিয়া কলিযুগত ভাগৱত ধৰ্মৰ বাদে তোমাক আন ধৰ্ম কৰ্মই গতি দিব নোৱাৰিব তোমাক মই ভাগৱত কম তুমি মাত্ৰ শুনি গ'লেই হ'ল একো কৰিব নালাগে মাত্ৰ দুটা চৰ্ত ভাগৱত কৈ শেষ নোহোৱা পৰ্যন্ত জলৰ বাদে আন একো আহাৰ গ্ৰহণ কৰিব নোৱাৰিবা সেইকাৰণে আমি ভাগৱত চলি থকা স্থানত কেতিয়াও চাহ তামোল এইবিলাক ব্যৱস্থা কৰিব নালাগে কাৰোবাৰ বৰকে মন গ'লে বাহিৰলৈ ওলাই গৈ খাই আহিব পাৰে বাৰু এইটো একো নাই আৰু ভাগৱত কৈ শেষ নোহোৱা পৰ্যন্ত তোমাৰ মনটো ভাগৱতৰ বাদে আনলৈ কিন্তু নিব নোৱাৰিবা এই দুটা চৰ্ত শুকদেৱে পৰীক্ষিতক ভাগৱত ক'লে পৰীক্ষিতে কিয় শুনিবলগীয়া হ'ল নিজৰ মৃত্যুটো দেখা পালে তা শুকদেৱে পৰীক্ষিতক ভাগৱত কোৱাৰ 230 বছৰৰ পিছত এইটো পদ্মপুৰাণ উত্তৰখণ্ডৰ ভাগৱত মাহাত্ম্যমত আছে 230 বছৰ পিছত সৌনকাদি 28,000 ঋষিমুনিয়ে সুতৰ মুখেদি ভাগৱত শুনি আছে এতিয়া 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান এই ৰামায়ণ কৰি সুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখে শুনে ভাগৱত কথা এতিয়া সৌনকাদি ঋষিমুনিসকলে সুতৰ মুখেদি ভাগৱত শুনি আছে এতিয়া সৌনকাদি ঋষিমুনিসকলে আকৌ ভাগৱত শুনিবলৈ কিয় আগ্ৰহ প্ৰকাশ কৰিলে ইচ্ছা কৰিলে তেওঁলোকৰ কথাত ওলাই পৰিলে সুতক নিমন্ত্ৰণ কৰি আনি সৌনকাদি ঋষিয়ে কি বুলি ক'লে সৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞয়াসী সহস্ৰ বৎসৰ হোম ধূম্ৰে ধূম্ৰ বৰ্ণ ভৈল কলেবৰ হে মহামানী সুত কলিযুগ বুলি জানি কলিৰ কবলৰ পৰা মুক্ত হ'বৰ কাৰণে সহস্ৰ বৎসৰ যাগ যজ্ঞ পূজা পাতল কৰিলোঁ ইমানেই যজ্ঞ কৰিলোঁ যজ্ঞৰ ধোঁৱা লাগি লাগি দাড়ি চুলিটো বাদেই দিয়ক গোটেই গাটোৱে ধোঁৱা বৰণীয়া হৈ গ'ল আকৌ সেই কৰ্মবিলাক কৃষ্ণ তেওৱাৰ পিয়াই আমি কৰোঁ কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলোঁ মনত যদিও আমি সেই যজ্ঞ কৰ্মবিলাক এক ভগৱন্ত কৃষ্ণৰ চৰণতে অৰ্পণ কৰিছিলোঁ তাত বহুত বিঘিনি আছে আমি প্ৰমাণ পাই গ'লোঁ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলোঁ ব্যৰ্থে নাশ আৰু যি আমি কৰ্মবিলাক কৰিছিলোঁ সেই কৰ্মবিলাকৰ প্ৰতি আমাৰ সম্পূৰ্ণ বিশ্বাস নাছিল বিশ্বাস নোহোৱাকৈ সেই ধৰ্ম কৰ্মবিলাক কৰাৰ কাৰণে আমাৰ কি হ'ল আয়ুসটো ইমান দিনহে এনেই গুচি গ'ল গতিকে জাগ যোগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ আবে কহিও মহা ভাগৱত শাস্ত্ৰ
জাগ যুগ এইবিলাক কৰি আমি কষ্টহে পালোঁ, ক্লেশ পালোঁ। গতিকে আমাক তুমি এতিয়া ভাগৱত কোৱা, শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃতকৃত। আৰু সেই ধৰ্ম কৰ্মবিলাকৰ প্ৰতি আমাৰ বিশ্বাসটো একেবাৰেই হেৰাই গ'ল। অ' কৰ্মত বিশ্বাস ভাগিলয় আমাৰ, বিঘিনি আতয় শেষ, হোম ধূম্ৰে ধূম্ৰ ভৈলন্ত শৰীৰ, পাইলো মাত্ৰ মহাক্লেশ। তাৰপিছত ক'লে, যিজন পৰীক্ষিত পৃথিৱীৰ ৬১ ৰজা, নিজ বাহু বোলে গোটেই পৃথিৱী জয় কৰিছিলে, সেই ৬১ ৰজা পৰীক্ষিতৰ কিয় তৰুণ কালতে মৃত্যু হ'ল? আৰু তেওঁ ইমান মহাভাগ্যৱান, ঈশ্বৰক স্মৰণ কৰি তেওঁ দেহ ত্যাগ কৰিবলৈ পালে। গতিকে প্ৰথমতে আমাক তেওঁৰ জন্মৰ বৃত্তান্ত কোৱা, কিয়নো বিষ্ণু বৈষ্ণৱ বৰ কিঞ্চিত একো নাহি ভেদ, দুইৰো কথা কৰে পাতকৰ স্কন্ধচিত। বিষ্ণু আৰু বৈষ্ণৱৰ মাজত কোনো পাৰ্থক্য নাই। যদি ভগৱন্তৰ গুণ গাই পাপ নাশ হ'ব, এজন ভকতৰ গুণ গালেও বোলে পাপেই নাশ হ'ব, কাৰণ ভকতৰ গুণ গালে ঈশ্বৰৰ কথাহে ওলাব। তাৰপিছত তেতিয়া সুতে সৌনকাদি ঋষিসকলক কৈছে, মই ক'ম বাৰু, কিন্তু প্ৰথমতে মই এই কথাটো কৈ লওঁ যে ব্যাসদেৱেনো কেনেদৰে ভাগৱত ৰচনা কৰিবলৈ পালে, সেই কাহিনীটো কৈছে। ব্যাসদেৱৰ দিনতে ভাগৱতে লিখিত ৰূপ লৈছে, বেদে লিখিত ৰূপ লৈছে। আগতে বেদক শ্ৰুতি বুলি কয়। শ্ৰুতি মানে ইজনে সিজনক কয়, মনত ৰৈ যায়, আকৌ ইজনে সিজনক কয়, তেনেকৈ আহি আছিলে। এতিয়া ব্যাসদেৱে কেনেদৰে ভাগৱত ৰচনা কৰিবলৈ পালে? ব্ৰহ্মাদেৱে যেতিয়া নাৰদক ভাগৱত দিলে ৰচনা কৰিবৰ কাৰণে, প্ৰচাৰ কৰিবৰ কাৰণে, এতিয়া নাৰদে ভাগৱত লৈ ভাবি আছিলে, এতিয়া মই কেনেকৈ প্ৰচাৰ কৰিম? তেতিয়া তেওঁ যুগবলে দেখিলে, সেই সময়ত মৰ্ত্যত মানে পৃথিৱীত এজনেই মহাপণ্ডিত, সেইজনে হ'ল মহামুনি ব্যাস। তেওঁ ইতিমধ্যে বেদৰ শাখাভেদ কৰিলে। প্ৰত্যেকখন বেদৰে ৪টা ৪টা শাখা, সংহিতা, ব্ৰাহ্মণ, আৰণ্যক, উপনিষদ, ১৭খন পুৰাণ ৰচনা কৰিলে। যাৰ যিটো জাতি ধৰ্মৰ পৃথিৱীত প্ৰচাৰ কৰি দিলে, আৰু তেওঁৰ কথা মতেই মানুহবিলাকে ধৰ্ম কৰ্মত লিপ্ত হৈছে, উঠি পৰি লাগিছে। গতিকে মই ব্যাসদেৱকে ভাগৱত দিমগৈ, এইবুলি আনন্দ মনেৰে বিনা বাই ঈশ্বৰৰ নাম গাই আহি আছে। আহিতো তেওঁ এটা আচৰিত দৃশ্য দেখিলে। বদৰিকা আশ্ৰমত বোলে ব্যাসদেৱ তললৈ মূৰ কৰি বহি আছে। কথা বতৰা পাতি চালে তেওঁ কথাৰ কোনো লাগবান নাই, চঞ্চল মন। উপায়ন্ত হৈ নাৰদে সুধিলে, হে মহামুনি ব্যাস, তোমাৰ কি হৈছে কোৱাচোন? কথাৰ কোনো লাগবান নাই, তুমি এজন মহাপণ্ডিত, এজন মহামহন্ত, তুমি যিবিলাক জাতি ধৰ্ম প্ৰচাৰ কৰিলে, মানুহ উঠি পৰি লাগিছে, সকলোৱে তোমাক মহাপণ্ডিত বুলি জ্ঞান কৰিছে, গুৰু মানিছে, তোমাৰতো এইটো অৱস্থা হ'ব নালাগে। ব্যাসদেৱে ওলোটাই সুধিলে, হয় কথাটো, হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত, কৰোঁ নিতে ঈশ্বৰৰ অৰ্পণা কৰ্ম যত, মহাজ্ঞান পূৰ্ণ আমি জগতে প্ৰখ্যাত, হুন্ত সমাধিত ব্ৰহ্ম আপুনি সাক্ষাৎ। হয় কথাটো, মই যেতিয়া সমাধি ধৰোঁ ব্ৰহ্ম সাক্ষাৎ হৈ যায়। তথাপি নুগুছে মোৰ মনে অসন্তোষ, নপাওঁ বিমৰিষি কিবা কৰি আছোঁ দুখ। তথাপি মই মানসিক শান্তি পোৱা নাই, ভাবি চিন্তি পোৱা নাই, মই কি দুখ লগালোঁ, কি অপৰাধ লগালোঁ। আপুনি অগাধ বুদ্ধি অংশ অৱতাৰ, পুচুহু তোমাত কৈও কাৰণ ইহাৰ। মই তুমিয়ে অংশ অৱতাৰী পুৰুষ,
গতিকে তোমাকেই সুধিছোঁ মোৰ এই বেমাৰটো কি হ'ল তুমি কোৱা। এতিয়া নাৰদে ভাবি গুণি ক'লে, হেৰা নাৰদ বদতি শুনা মহা মুনি ব্যাস, তুমি সে কৰিলা সবে জগতকে নাশ। হে মহামুনি ব্যাস, তুমি সৰ্বনাশ কৰিলা নহয়। কি কৰিলা? গোটেই জগতখন নাশ কৰি পেলালা তুমি। বোলে কেনেদৰে? নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম ইয়াৰ ইহাৰ সমান। নিৰন্তৰে তুমি পশু পক্ষীবিলাকৰ প্ৰাণ লোৱালা। এই যে বলি বিধানটো প্ৰচাৰ কৰি দিলে, হাঁহ ছাগলী পাৰ মহ, সেই ব্যাসদেৱে প্ৰচাৰ কৰি দিলে। তেতিয়াবা আজি তাৰিখলৈকে চলি আছে। গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাশিল সমূলি। ঐ বেয়া কামবিলাককে ধৰ্ম বুলি প্ৰচাৰ কৰি দিলা তুমি। তোমাৰ কথা মতে মানুহবিলাক নাশ হ'ল। তুমি বেদৰ শাখাভেদ কৰিলে কি হ'ব? আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। হঠাতে মানুহৰ মাজত হিংসা ধৰ্ম প্ৰচাৰ কৰি দিলা। প্ৰকৃততে তুমিও বেদৰ তত্ত্ব মৰ্ম বুজি নাপালা। আৰু তুমি এতিয়া যিবিলাক ধৰ্ম কৰ্ম প্ৰচাৰ কৰি দিলা, যদি জ্ঞানীগণে তাক কৰি নিবাৰণ, আউৰ তাউৰ বাক্য কন মানুহ একো জন। যদি মহাজ্ঞানীসকলে গৈ এইবোৰ বেয়া কাম এইবোৰ নকৰিবা এইটো কৰা বুলি কয়, তেওঁলোকৰ কথা জ্ঞানীসকলৰ কথা নেমানে। কি বুলি ক'ব? বুলয়ো পালম্ভ কৰি বচন খণ্ডিত, ব্যাসতো অধিক ভৈলা এহেন্তে পণ্ডিত। এজন ব্যাসদেৱতকৈও পণ্ডিত ওলালে। আমাৰ আগৰ পৰাই চলি আহিছে বংশত, আমি কিয় নকৰিম? এতিয়া উপায় কি হ'ব? বোলে উপায় এটাই আছে। বোলে কি? অ মূৰৈ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। মই তোমাক উপদেশ দিছোঁ, তুমি ভাগৱত শাস্ত্ৰ ৰচনা কৰা। এই ভাগৱতৰ যোগেদি গোবিন্দৰ গুণ যশলীলা প্ৰচাৰ কৰা পৃথিৱীত। কিয়নো প্ৰকৃতি কহিলা তুমি আনসে ধৰ্মক, নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। আন ধৰ্ম কৰ্ম তন্ত্ৰ মন্ত্ৰ যাগ যজ্ঞ পূজা পাতলক প্ৰকৃতি কৰিবলৈ ক'লা, প্ৰকৃতি ক'লা, কিন্তু কৃষ্ণ নাম ল'বলৈ তুমি কাকো উপদেশ নিদিলা। সিজিলত তোমাহাতৰ ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব এহি অভিপ্ৰায়। সেইকাৰণে তোমাৰ অন্যায় হ'ল, সেইকাৰণে তোমাৰ চিত্ত সুস্থ নোহোৱা হ'ল। গতিকে ভাগৱত শাস্ত্ৰ ৰচনা কৰি গোবিন্দৰ গুণ প্ৰচাৰ কৰা। শ্ৰৱণ কীৰ্তন এক কৰোঁ ক নিশেষ, দূৰ হওক তোমাৰ মনৰ মহাক্লেশ। জগতৰ মানুহে যেতিয়া ভাগৱত শ্ৰৱণ কীৰ্তন কৰিব, তোমাৰ এই মহাক্লেশটো নাশ হ'ব। এতিয়া নাৰদৰ পৰা যেতিয়া বেদৰ তত্ত্বমৰ্ম বুজি পালে, বুজি পাই ব্যাসদেৱে ধ্যানত বহিল। আগতে যিটো ধ্যান কৰিছিলে, এইবাৰ ধ্যানৰ প্ৰক্ৰিয়াটো বদলি হ'ল। আগতে ব্ৰহ্মক ধ্যান কৰে, ইয়াত জ্যোতি এটা পায়, সেইটোকে ব্ৰহ্ম বুলি সান্তনা লভে। এইবাৰ কি দেখিলে? বাম পাশে মায়া দক্ষিণত ভক্তি মাৱ, দেখি ব্যাসৰ ঋষিৰ ৰোমাঞ্চ ভৈ লগাৱ। এইবাৰ কি দেখিলে ধ্যানত? বোলে বাম পাশে মায়াক দেখিলে, সোঁফালে ভক্তি মাতৃক দেখিলে। এতিয়া সেইকাৰণে আমাৰ বাপসকলে মায়া তাৰমানে বাওঁফালটো ঢাকি লয় চেলেঙৰে, সোঁফালটো উদং কৰি লয়। আইসকলে চাদৰখন সোঁফালে লয় নে বাওঁফালে লয়? বাওঁফালে লয়, নহয়নে বাৰু? কিয় বাওঁফালে লয় আজি কথাটো বুজি পালেহে। বামফালে মায়া, সোঁফালে ভক্তি মাতৃ।
আৰু দুগৰাকী মাতৃৰ দুটা কৰ্মও দেখিলে তেওঁ। ও মায়ায়ে বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত, দুই হানু মধ্যস্থ ভাৱে আশা ভগৱন্ত। বোলে মায়াই বোলে জীৱবিলাকক বান্ধি দুখ দিয়ে, ভক্তি মাতৃয়ে মোকলাই দিয়ে। সেইদিনাহে ব্যাসদেৱে বুজি পালে, বন্ধৰ মুখ্যৰ হেতু জানি ব্যাসঋষি, ভাগৱত শাস্ত্ৰ পাছে ৰচিলা হৰিষি। এই বন্ধৰ মুখ্যৰ মূল কাৰণটো বুজি পাই আনন্দ মনেৰে তেওঁ ভাগৱত শাস্ত্ৰ ৰচনা কৰিলে। তাৰমানে ব্যাসদেৱে পুৰাণবিলাকত কি কৰিলে, কেইখনমান পুৰাণত বিষ্ণুকে শ্ৰেষ্ঠ বুলি ক'লে, ঈশ্বৰ বুলি ক'লে। কেইখনমানত আকৌ শিৱক ঈশ্বৰ বুলি ক'লে। মাৰ্কণ্ডেয় পুৰাণত আকৌ লিখিলে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰক দুৰ্গাই সৃজিলা বুলি ক'লে। তাত দুৰ্গাকো ঈশ্বৰ বনালে, শক্তিক। শিৱকো ঈশ্বৰ বুলি ক'লে, বিষ্ণুকো ঈশ্বৰ বুলি ক'লে। আকৌ নিজে ৰচনা কৰাটো নিজে পঢ়ি নাচাই জানো? তো নিজে পঢ়ি চালে মইনো কি ৰচনা কৰিলোঁ? নিজে ৰচনা কৰা শাস্ত্ৰ নিজে পঢ়ি নিজৰে খেলি মেলি লাগি গ'ল, বিষ্ণুৱে শ্ৰেষ্ঠ নে শিৱই শ্ৰেষ্ঠ নে দুৰ্গাই শ্ৰেষ্ঠ। ভাবোঁতে কিবা মতিভ্ৰমৰ দৰে হৈ গুচি গ'ল। গতিকে যি পুৰাণসমূহ ৰচনা কৰি মহাপণ্ডিত ব্যাসদেৱে মতিভ্ৰমৰ দৰে হ'ল, এতিয়া বৰ্তমান আমাৰ পণ্ডিতে সেই পুৰাণসমূহ যদি পঢ়িবলৈ হয় খেলি মেলি নালাগিব নে? চিৰিয়েলবিলাক চাবচোন, শ্ৰীকৃষ্ণই হওক, মহাভাৰতে হওক, ৰামায়ণে হওক, ইখনৰ লগত সিখনৰ কাহিনী নিমিলে। সেইকাৰণে সকলো শাস্ত্ৰৰ সাৰ হ'ল ভাগৱত। যি ভাগৱত পঢ়ে আন একো পঢ়াৰ প্ৰয়োজন নাই। এতিয়া মৌ গুটিবিলাক দেখে নেদেখে? মৌ গুটিবিলাক বিভিন্ন ফুলত পৰে, বিষ্ঠাতো পৰে, হয়নে বাৰু? প্ৰত্যেক ফুলৰ পৰা ৰসটো আনি শেহত কি বনায়? মৌজোল। মৌজোল খালে বা ফুলৰ ৰস খাব লাগিব জানো? আকৌ এই পুৰাণসমূহ ধৰি লওক একোপা একোপা ফুল জাকজমকীয়া, তাৰ সাৰ আছে ভাগৱতত। গতিকে ভাগৱতে সকলো শাস্ত্ৰৰ সিদ্ধান্ত দি দিলে। বাৰু যি কি নহওক, এতিয়া সিমানলৈকে পাঠ ভাগি গ'ল।